এইটো বিশেষ পৰিস্থিতিত আজি এখন সভা আমি আয়োজন কৰিব লগা হ'ল কাৰণ এইটো যাতে কোনো নাভাবে যে আজি অকল কিবা আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ এজন এক্সিকিউটিভ কমিটিৰ মেম্বাৰৰ লগত প্ৰব্লেম হোৱাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ এনেকুৱা নহয় বাৰম্বাৰ আমি আহি থাকিব লগা হৈছে এইবাৰ আমি ভাবিছোঁ যে নহয় আমি এটা যদি সংঘবদ্ধভাৱে আমি এটা প্ৰপাৰ ফৰ্মেটত আমি ফৰ্মেলি আগনাবাঢ়োঁ যেন ঘটনাবোৰ হৈ থাকিব বিক্ষিপ্ত ঘটনা বুলি আমি নহ'লে বিবেচনা কৰা হয় সেইকাৰণে আমি আজি সকলো ইয়াতে মিলিত হৈছিলোঁ আৰু ইয়াতে সভাত আমি বিভিন্ন ধৰণৰ পৰামৰ্শ হৈছে আমি কেনেকৈ আগবঢ়া উচিত আমি পৰামৰ্শ লৈছোঁ আৰু আমাৰ ফালৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ ফালৰ পৰা উদ্যোগত আমি যিহেতু সভাখন আজি অনুষ্ঠিত কৰিছিলোঁ আমি স্মাৰক পত্ৰ দিম তাতে আমাৰ সুৰক্ষাৰ কাৰণে আমি যিখিনি অন গ্ৰাউণ্ড ফেচ কৰোঁ কেতিয়াবা অন গ্ৰাউণ্ড হয় কেতিয়াবা মানে ব্ৰডাৰ এছপেক্টতো হয় যে জাৰ্নেলিষ্ট হিচাপত প্ৰব্লেম হয় সেইখিনি আমি স্মাৰক পত্ৰ দিম আৰু আমাৰ বিশ্বাস আছে যে চৰকাৰে আমাৰ কথাখিনি দাবীখিনি মানিব আৰু তেওঁলোকে তাৰে এটা ৰাইট ডিচিশ্যন এটা আমাক দিব সেইটো আজি গুৱাহাটী প্ৰেছ ক্লাব উদ্যোগত সাংবাদিক সভা এটা আয়োজন কৰা হ'ল বিভিন্ন প্ৰতিষ্ঠানৰ মিডিয়া হাউচৰ পৰা তেওঁলোক আহিছে যোগদান কৰিছে আৰু বিভিন্ন পৰামৰ্শ আগবঢ়াইছে যাতে সাংবাদিকৰ সুৰক্ষা কেনেকৈ সুনিশ্চিত কৰিব পাৰি কেনেকৈ এনচিয়ৰ কৰিব পাৰি যে আমি কৰ্মৰত অৱস্থাত আমাক যাতে কোনো হাৰাশাস্তি আমি সন্মুখীন নহওঁ তাৰ কিছুমান আমি ৰেকমেণ্ডেশ্যন আহিছে অপিনিয়ন আমি ৰেকৰ্ড কৰিছোঁ আৰু সেইবোৰ সংশ্লিষ্ট কৰি আমি কৰ্তৃপক্ষক মানে চিফ মিনিষ্টাৰ অফ আছাম গভৰ্ণৰ অফ আছাম DGP ডাঙৰীয়াক এনেকৈ আমি বেলেগ বেলেগ ষ্টেক হোল্ডাৰ্ছ DIP মিনিষ্টাৰ তেওঁলোক তেনেকৈ আমি সংশ্লিষ্ট ডিপাৰ্টমেণ্ট বা ষ্টেক হোল্ডাৰ্ছবোৰক আমি সেই মেম'ৰেণ্ডামখিনি প্ৰেৰণ অতি শীঘ্ৰে অহা সপ্তাহৰ ভিতৰতে প্ৰেৰণ কৰিম